আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো দেখিলে যে আমি বগীবিল নগৈ লাহোৱাল ফালৰ পৰা দুলীয়াজান ফালে গৈ আছো। মানে সকলো আধা ৰাস্তাতে কথা পাতিলো, বোলো বগীবিলটো সদায় গৈয়ে থাকো, আজি বোলো বেলেগ এফালে যাম ওচৰতে ক'ৰবাত। তো মই বোলো মই টিপামলৈ গৈ পোৱা নাই, তালৈকে যাম ব'ল। তো সকলোৱে যাওঁ বুলি ক'লে তালৈকে গুচি আহিলো। টিপামৰ যোনটো মেইন ভিউ পইণ্ট মানে চিৰিখিনিৰ কথা কৈছো, তাৰ পৰা ভালেখিনি ভিতৰলৈ গুচি আহিলো। বোলো ৰাস্তাটো ক'লে যায় চাওঁচোন ব'ল। অলপ দূৰ আহিয়ে দেখিলো আগফালে এখন কাঠৰ দলং আছে, কিন্তু এতিয়া এইফালে গাড়ী যাব বা নাই। অৱস্থাচোন ডেঞ্জাৰ হৈ আছে। নাই এইফালে গ'লে কিবাহে হ'ব, এইফালে নাযাওঁ। তো তাৰ পৰা গুচি আহিলো, আৰু যিটো কাৰণে আমি টিপামলৈ আহিছো তালৈ আহিলো। যিহেতু গাড়ীত পানী বটল আছিলেই, তো হাতে হাতে পানী বটল এটা লৈ গ'লো আৰু চিৰি বগাবলৈ। প্ৰথমখিনি তামাম জোচ, মানুহে এনেই কয় ভাগৰ লাগে বুলি, মোৰচোন ভাগৰে লগা নাই। কিন্তু যেতিয়া আধা পালোগে, কি যে জোচ আছিলে। ইয়ালৈ আহিলো, ইমান ভাগৰ লাগিছে। সেইকেইটা গৈ ক'ৰবাত পালেগে, মই এতিয়া পোৱাগৈ নাই। সেইখিনি ইমান নাছিলেই, বেছি এক্সট্ৰিমটো এইফালেহে। যদি আপোনালোকে আহে লগত পানী বটল এটা ল'বলৈ নাপাহৰিব। গৰম প্লাছ ভাগৰ মানে পুৰা ফাটি গৈছে। মানে ভাগৰ যিমান লাগিছে তাতকৈ বেছি অশান্তি এই গৰমটোৱে কৰিছে। তাতো পিছফালে এটা দেখিয়ে পোৱা নাই। ইয়াৰতো মোতকৈতো অৱস্থা নাই, সেইটো কাৰণে মানুহে অলপ এক্সাৰচাইজ কৰিব লাগে, নহ'লে আমাৰ নিচিনা অৱস্থা হয়। সেইটো বেছিটো নাই আৰু, সেইটো পালোহিয়ে। মোৰ অৱস্থাটো চাওক, আমি শেষ। মানে চিৰিটো বগোৱা মুঠতে আপোনালোকৰ লোকচান নাযায়, ফুল পেচা উচুল। কেলৈ কৈছোঁ আপোনালোকে ভিউটো চাওক। এতিয়া যাওঁ, বহুত দেৰি থাকিলোঁ ইয়াত, ভাগৰো পেলালে, ময়ো হ'লগৈ এতিয়া যাব লাগে ঘৰলৈ। আৰু ইয়াক চাওকচোন, পানী বটলটো ফুটুৱাই লৈ তাৰ চাৰ্টটো কি অৱস্থা কৰি দিলে। আহোঁতে আকৌ দেখিছোঁ দাদা দুজন মানে বাঁহগাজ কাটি আছিলে, তো সস্তাতে পাই আৰু গোটেইখিনি লৈ ল'লোঁ। বাৰু কাহিনীতে আজি ইমানখিনিতে সমাপ্ত কৰিছোঁ। বাকী ই আজি ঘৰ পাবগৈ নাই তাকেহে চিন্তা হৈছে।